আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। চ' আজি মই বহুত দিনৰ মূৰত প্ৰায় 1 মাহৰ মূৰত মই আজি মুম্বাইৰ পাকঘৰত মানে যেহেতু ইমান দিন ঘৰত আছিলোঁ তো মোৰ 2 দিন হ'ল মুম্বাই আহিব কাৰণে, তো এইটো কাৰণে ভাবিলোঁ আজি কিবা এটা বনাওঁ স্পেচিয়েল মানে কি ঘৰৰ পৰা যেহেতু মাছ লৈ আহিছিলোঁ তো ভাবিলোঁ আজি বেহাৰৰ সৈতে মাছ বনাম বুলি। তো এইটো কাৰণে ভাবিলোঁ আপোনাৰ লগতো ভালকৈ শ্বেয়াৰ কৰোঁ ভিডিঅ'টো কেনেকৈ বনাওঁ কি বনাওঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু বেহাৰ বুলি কৈছোঁ হয়, আপোনালোকে কিছুমানে বুজি পাবও পাৰে বা নাপাবও পাৰে। বেহাৰ হৈছে মানে বেহাৰ হৈছে সৰিয়হ, তো আমি কথিতত কওঁ বেহাৰ বুলি। সেইটো কাৰণে আৰু আপোনালোকক মই কৈ দিছোঁ যে বেহাৰ হৈছে সৰিয়হ। চ' সৰিয়হৰে আজি মাছ বনাম। আৰু এয়া সৰিয়হ, য'ত মই মৰ্ণিং ভিজাই থৈ দিছিলোঁ, আৰু চাগে ইমান টাইম নিভিজালেও হৈ যায়, বাট মই ভিজাই থৈ দিছিলোঁ। তেতিয়া বেছি কোমল হ'লে পেষ্ট বনাবৰ কাৰণে বেছি ভাল হয়, যিহেতু এয়া সৰিয়হখিনি প্ৰথমে পেষ্ট বনাই ল'ব লাগিব। চ' বলক ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে, কেনেকৈ বনাওঁ কি বনাওঁ। মাছখিনি বনাবৰ কাৰণে মই এয়া বস্তু লৈছোঁ, পিঁয়াজ, বিলাহী, আদা, নহৰু। ইমান বস্তু নালাগে, তো প্ৰথমতে মই পিঁয়াজখিনি আৰু বিলাহীখিনি ভালকৈ কাটি লওঁ। এটা পেষ্ট বনাম মই, বিলাহীৰো এটা বেলেগকৈ পেষ্ট বনাম আৰু পিঁয়াজৰো মই বেলেগকৈ এটা পেষ্ট বনাম। পিঁয়াজখিনি মই কাটি লৈছোঁ সৰু সৰু কৰি, আৰু এয়া বিলাহীখিনি কাটি লৈছোঁ। পিঁয়াজখিনি পেষ্ট কৰা হৈ গ'ল, এতিয়া মই বিলাহীখিনি পেষ্ট বনাম আৰু লগতে অকণমান মই পানী দি ল'ম। আৰু এয়া বিলাহীখিনি হৈ গ'ল, তাৰপিছত এতিয়া মই সৰিয়হখিনি পেষ্ট এটা বনাম। সৰিয়হখিনি পেষ্টখিনি একদম মিহি হ'ব লাগিব। আৰু এতিয়া মই আদা নহৰু পেষ্টখিনি বনাই ল'ম। চ' মোৰ চবখিনি ৰেডি হৈ গ'ল ফিছখিনি বনাবৰ কাৰণে। এতিয়া মই বনোৱাহে কথা আৰু বনাব ষ্টাৰ্ট কৰি দিম। আৰু এইখিনি মাছ হয় যিখিনি মই ঘৰৰ পৰা একদম কাগজত বান্ধি কিনে আনিছিলোঁ। এইখিনি হয় মাছৰ কণী আছিলে আৰু এয়া মাছ। তো মই মাছখিনি আকৌ এবাৰ ফ্ৰাই কৰি ল'ম। মাছখিনি বনোৱা হৈ গ'ল। এতিয়া মই আকৌ এটা বস্তু বনাম যিখিনি মাছৰ কণী হয়। তো মাছৰ কণীৰে মই এটা বস্তু বনাম, মানে সেইটো চবেই চাগে খাই ভাল পায়, ময়ো ভাল পাওঁ, মোৰ ফেভৰেট হয়। তো মই এতিয়া মাছৰ কণীৰে ভাত ভাজিম।
বহুত দিনৰ পাছত আজি পম্পী হাতে খাম তাই একদম ঘৰৰ পৰা গাঁৱৰ পৰা মাছ চাছ লৈ আনিছে মাছৰ ডিম চিম আৰু মানে 5 দিনমান খোৱা নাই যদি মই মানে ঘৰৰ পৰা আহিছোঁ কিন্তু মোৰ বেয়া খাওঁ খোৱা লাগিছে আৰু সৰিয়হত দিয়া মাছ বনাইছে তো মই অকণমান খাই আপোনালোকক কৈছোঁ কেনেকুৱা লাগিছে খোৱা খোৱা বা মোৰ হাতেৰে বনোৱা মিছ কৰি আছিলা নে নাই মিছ কৰা নাই বাৰু কাৰণ সেইটো শকত হোৱাৰ কাৰণে এতিয়া ক্ৰীম চিম দিয়া নাইতো ক্ৰীম নাই দিয়া ক্ৰীম বাপৰে তুমি চাব পাৰা ভিডিঅ'টো সৰিয়হৰ টেষ্টটো বেলেগ কিন্তু সৰিয়হটো কিন্তু ভাল লাগিছে মাছৰ ডিমটো একচুৱেলি বহুত ভাল তাতে মাছৰ কণী আছে মাছৰ মূৰাটো আছে ভাল হৈছেতো সঁচাটো মই কাৰণ মই আজি বনাইছোঁ ফাৰ্ষ্ট টাইম মই বেহাৰ আৰু ইমানে আছিলে আজিৰ ভিডিঅ' তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাব দেই আৰু যদি ফাৰ্ষ্ট টাইম মোৰ কোনোবাই ভিডিঅ'টো চাই আছে দেন ছাবস্ক্ৰাইব কৰিব আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ডছ যোনে কি নকওক শ্বেয়াৰ কৰি দিব চ' ইমানে আকৌ লগ পাই আছোঁ জল্দি এটা ভিডিঅ' লৈ আজিৰ পৰা মই চাগে ডেইলি ভিডিঅ' দিম আপোনালোকক সেইটো কাৰণে ডেইলি আপোনালোকে ভিডিঅ' চাব আৰু মই ভিডিঅ' আপলোড কৰোঁ ইভিনিং 5টা বজাত সেইটো কাৰণে আপোনালোকে ৰখি থাকিব মই ভিডিঅ' আপলোড কৰালৈকে আৰু চাই মোক জনাব